শোণিতপুৰ জিলাৰ ডফলাবিল গাঁৱত অনুষ্ঠিত হয় অসম সতনামী যুৱ পৰিষদৰ সাধাৰণ সভা। অসম সতনামী যুৱ পৰিষদৰ ষষ্ঠবাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন সম্পৰ্কে আজি শোণিতপুৰ জিলাৰ ডফলাবিল গাঁৱত এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে হীৰালাল সতনামীয়ে। গুৰু ঘাচীদাস বাবাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মুখ্য উপদেষ্টা ৰাজকুমাৰ সতনামীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণ কুৰিয়ে। সভাত চলিত বৰ্ষৰ 5 মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি ডফলাবিল গাঁৱত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ দীপক সতনামীক সভাপতি আৰু লেচিউন বনৰাজক সম্পাদক হিচাপে লৈ এখন 31জনীয়া শক্তিশালী অভ্যন্থনা সমিতি গঠন কৰা হয়। সভাত উপস্থিত থাকে অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণ কুৰি, মুখ্য উপদেষ্টা ৰাজকুমাৰ সতনামী, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দশৰথ বনৰাজ, প্ৰচাৰ সম্পাদক দেৱাৰ্চন সতনামী, শোণিতপুৰ জিলা সমিতিৰ সভাপতি ধন কুমাৰ সতনামী, বিশ্বনাথ জিলা সমিতিৰ সভাপতি তেজৰাজ সতনামী, শোণিতপুৰ জিলাৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ যুৱ পৰিষদৰ বিষয়ববীয়া ৰাইজ আৰু আইমাতৃ উপস্থিত থাকে। নমস্কাৰ, জয় সতনাম। আজি আমি অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় ষষ্ঠবাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি শোণিতপুৰ জিলাৰ ৰাঙাপাৰাৰ ওচৰত বুলিয়ে ক'ব পাৰি আজি ডফলাবিল গাঁৱৰ জামুনবিল LP স্কুল প্ৰাংগণত আজি আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু জামুনবিল তথা ডফলাবিল গাঁৱৰ স্থানীয় ৰাইজক লৈ আজি আমি আগন্তুক ষষ্ঠবাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি আমি ইয়াত উপস্থিত হওঁ আৰু আজি এই সভাত সৰ্বসন্মতিক্ৰমে একৈশ সভাপতি হিচাপে আমি দীপক সতনামীক আজি দিয়া হৈছে আৰু সম্পাদক হিচাপে লেচিয়ন বনজাৰক অভ্যৰ্থনা সমিতিৰ দায়িত্ব দিয়া হৈছে। মুঠ 31জনীয়া কমিটিলৈ আজি এই অভ্যৰ্থনা কমিটি গঠন কৰা হৈছে। আমি ক'ব লাগিব আজি অসম সতনামী যুৱ পৰিষদৰ 2020 চনৰ 5 মে তাৰিখে আমাৰ যুৱ পৰিষদৰ জন্ম হৈছিলে আৰু আজি এই ষষ্ঠ বৰ্ষৰ ভিতৰত অসম সতনামী যুৱ পৰিষদে যি জাতি আৰু সমাজৰ কাৰণে যি কাম কৰি দেখুৱালে তেওঁলোকৰ তৎপৰতাত কেন্দ্ৰীয় কমিটিৰ সভাপতি সন্মানীয় পৱন সতনামী আৰু সম্পাদক কৃষ্ণ কুৰিৰ যি নেতৃত্ব, বলিষ্ঠ নেতৃত্বৰ খাতিৰত আজি গোটেই অসমত বৰাক ব্ৰহ্মপুত্ৰত আজি অসম সতনামী যুৱ পৰিষদৰ এটা কটকটীয়া শক্তিশালী কমিটি গঠন হৈ উঠিছে আৰু ইতিমধ্যে তেওঁলোকে বহু কিছু মূল্যৱান সমাজৰ হিতকৰ কাম তেওঁলোকে কৰি অহাৰ কাৰণে আজি অসম সতনামী ৰাইজে তেওঁলোকক পূৰ্ণ সমৰ্থন জনাইছে আৰু আগন্তুক যি প্ৰতিষ্ঠা দিৱস আমাৰ ডফলাবিল গাঁৱত হ'ব তাত গোটেই অসমৰ যুৱক যুৱতী তথা যুৱ পৰিষদৰ সকলো বিষয়ববীয়াৰ লগতে সমাজ সদৌ অসম সতনামী সমাজ কল্যাণ পৰিষদৰ বিষয়ববীয়াও এইখন প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব বুলি আমি জানো আৰু সকলোৱে সহায় সহযোগ আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। নমস্কাৰ, জোহাৰ, জয় সতনাম। নিউজ ডেস্ক ৰিপৰ্ট, NX Press।